মই আপোনালোকৰ মাজলৈ এটা ডাঙৰ খবৰ লৈ আছে, বিগ আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই নিউজটো কিন্তু আপোনালোকে একদম লাষ্টলৈকে চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাব এইখন পৃথিৱীত কি কি ঘটনা হৈ আছে। মানুহে মানুহক বিশ্বাসত দিয়ে পইচা, কিন্তু লাষ্টত কি কয় লাট মাৰে। যেতিয়া দিবলৈ টাইমত এতিয়া তেওঁক চিনি নাপায়। সেইটো লৈ এতিয়া পূৰা হাহাকাৰ হৈ আছে। আমাৰ এতিয়া অসমত পূৰা হাহাকাৰ হৈ আছে। যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে বৃহৎ মন্তব্য এটা আগবঢ়াইছিলে, সেই সুৰবিলাকক ধৰিছিলে, তাৰ এতিয়া সেইটো বিনিময়তে বহুত মানুহে কিন্তু পূৰা একদম চল পাই গৈছে। যিবিলাকে পইচা লৈছিলে সেইবিলাকে এতিয়া ঘূৰাই দিব টান পাইছে। আৰু মোৰ হাততে জানিবা মোৰ পইচা কেইটামান আছে, মই 2 টকা পাম বুলি মানুহক দিলোঁ যেনিবা। সেই পইচাটো যে সময় যে তেওঁ যে দিব নোৱাৰিলে, তেওঁ কি আইনত যাব নেকি? সেইটো হিমন্ত মামাৰ কথা আমি কিন্তু শুনিবলৈ নাই, কাৰণ আমি সাঁচতীয়া ধন মানুহক কিবা এটা পাম বুলি দিছে। আৰু কোনে এনেই কোনোবা কাৰোবাক পইচা দিব নেকি? কোনেও নিদিয়ে, কোনো মানুহে নিদিয়ে। তেতিয়াহ'লে হিমন্তই দিয়ক আমাক পইচা, তেওঁলোকক দি দিয়ক, হিমন্ত দি দিয়ক। তেওঁলোকে সাঁচতীয়া ধনকেইটা যে আনক দিছে, এতিয়া হিমন্ত দি দিলে হ'ল। সেইটোৰ ওপৰত এটা পূৰা একদম এইকেইদিন পূৰা ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ পৰিছে এটা ভিডিঅ', আৰু এটা খুব কল ৰেকৰ্ডিং এটা ভাইৰেল হৈ পৰিছে। গতিকে বেছি দেৰি এনেকুৱা মই আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ এই কল ৰেকৰ্ডিংটো। লৈছিলে মাইকী পইচা খুজি হয় নি? ঠিক আছে, আপোনাক মই বেলেগ ব্যৱস্থা কৰি পাতিছোঁ তেতিয়া। ৰ'ব, কি আপুনি যি ব্যৱস্থা কৰক মই পাতিছোঁ আপোনাৰ লগত। তোৰ ঘৰত মই এতিয়াই কৈছোগে পইচা কথা চা, বোলো ই এনেকুৱা কৰি আছে চা। ঠিক আছে, আপুনি কওক, মই বাকী যি পাতিব লাগে মোৰ চাইডৰ পৰা পাতিম। তই পাতিবি, তই কি চাইডৰ পৰা পাত। ঠিক আছে, তোৰ কথা লৈ তোৰ মই শুনি থাকিব নাই ন। তই সদায় লেকচাৰ মাৰিলে তোৰ সৰু লগত মই এতিয়াই কৈ থৈ আহিম। শুনিলে কিটো পৰ্যায়ত গুচি গৈছে। পইচা দি মানুহে 2 টকা পাম বুলি দিছে, কিন্তু সেই মানুহজনে এতিয়া সুবিধা লৈছে। সেইটো সুবিধা লৈছে। হিমন্ত মামাৰ যিটো মন্তব্য প্ৰদান কৰিছিলে যে যোনে দিয়ে তেওঁক ধৰি লৈ যাব আমুক সেই কিবা কিবি কৈছে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই এইটো বহুত ভুল কাম কৰিছে। তেওঁ কি হাজাৰ মানুহক পইচা দিব নেকি? তেওঁ তেতিয়া হাজাৰ মানুহক পইচা নিদিয়ে। এতিয়া মানুহে কি আনক কিনি দি দিব নেকি? কোনোবা সাঁচতীয়া ধন দিলে আনক কিয় দিব? তেওঁ বিপদৰ সময়ত লৈছে, বিপদৰ সময়ত দিবই লাগিব। তেওঁ ঘূৰাই দিব, আনৰ পইচা ঘূৰাই দিব লাগিব। সেইটো সুদৰ মতলব নাই নহয়। বা বেছি অভাৰ লৈছে বা 30 টকা 40 টকা লৈছে, সেইটো ধৰিব পাৰে, কিন্তু এনেকৈ এইটো ধৰাটো কেতিয়াও প্ৰয়োজন নহয়। মোৰ বোধে এইটো প্ৰয়োজন নহয়, কাৰণ কোনোবা এটা দুখীয়া মানুহ এটা চলিবলৈ নাই বোলে, ছাগলী কুকুৰা বিক্ৰী কৰি পইচা কেইটামান পালে, সেইকেইটা পইচা আনক দি দিলে, তাৰে 1 টকা 2 টকা ওলাইছে। সেইকেইটা যেতিয়া মামাই যে বন্ধ কৰিব লৈছে কিয়? কাৰণ কি মামাই কি সেই হাজাৰ মানুহক কি পইচা দিব নে? সাধাৰণ অৰুণোদয় পইচা কেইটকা আজিলৈকে সেই 1200-1300 টকা পাই আছে। কোনো সেই পইচাটো আজিলৈ বঢ়াই দিব পৰা নাই। আৰু ছোৱালীবিলাককতো বাদেই, একো নোচোৱা, এনেকৈ ঘূৰিও নোচোৱা হ'ল, অকল বোৱাৰীবিলাককে দিয়ে। গতিকে এইটোৰ ওপৰত কোনো মানি নলয়, যি কি নহওক। আৰু যোনে পইচা লৈছিলে, এই দাদাজনে যেতিয়া ফোন কৰিছে, সেই মানুহজন ঘূৰাই দিয়াটো উচিত। আৰু বেছি দমত কথা ক'ব নালাগে, কাৰণ তেওঁ পইচাটো পাবলগীয়া আছে ন। যেতিয়া পইচাটো উলিয়াই লোৱাৰ পাছত যি কম মতলব নাই, কিন্তু পইচাটো আগতে হাতত উলিয়াই ল'ব লাগে। হাতত উলিয়ালে ভালে সদায় মিঠা মাতেৰে পইচাটো উলিয়াবলৈ চেষ্টা কৰিব লাগে। কিন্তু এই দাদাজনক কৈছে আপুনি পইচাটো ভালকৈ মিলা মিছা কৰি নিজৰ পইচাটো উলিয়াই লওক, কাৰণ ইমান লাখ টকা আনক দিয়াটো প্ৰয়োজন নহয় বাৰু। বা কেতিয়াবা 40,000 50,000 দিয়াটো বেলেগ কথা, বা লাখ টকা দিছে, সেই মানুহবোৰ যেতিয়া ঘূৰা তেওঁলোকেতো কেতিয়াও ইমানখিনি পইচা আকৌ হাতৰ পৰা উলিয়াই দিবলৈ মন নকৰে। এতিয়া মই হ'লেও দিম জানো? মোৰ মনটো বেয়া লাগিব যে মই ইমান লাখ টকা পইচা আনক দিম বুলি। লওঁতেতো ভালেই লাগে, দিবলৈহে বেয়া লাগে। যাৰে হ'লেও দিবলৈ বেয়া লাগে ন, কাৰণ ভাল লাগে। ঠিক তেনেকুৱাই কথা। গতিকে আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব খুব ভিডিঅ'টো।